শ্ৰদ্ধাৰ আই বাপসকল, কীৰ্তনৰ নামাপৰাধ খণ্ডৰ দ্বিতীয় অধ্যায়টি আজি পাঠ কৰিবলৈ লৈছোঁ। এ ঘুষিয় হৰি হৃদি ৰূপ ধৰি, ঘুষিয় হৰি নাহি আন পুণ্য নামক হৰি। ভকতক নিন্দা কৰে অধম, জানিবা নামৰ দ্ৰোহী পৰম। জাত হন্তে ভৈল নামৰ খ্যাতি, তাৰ কি নিন্দা নামে সহে আতি। গুণ নাম যত বিষ্ণু শিৱৰ, তাক ভিন্ন বুদ্ধি কৰে যি নৰ। নামৰ সিয় মহায় অপৰাধী, নৰকত পৰে দৈবে নবাধি। এ নামৰ সিও মহা অপৰাধী, নৰকত পৰে দৈবে নবাধি। যিটো পাপী কৰে গুৰুক হেলা, বেদক নিন্দে যদি কোনো বেলা। নামৰ ইয় দুয়ো অপৰাধ, ভুঞ্জিবে যাতনা নাহিকে বাধ। সৎগুৰুক ঈশ্বৰৰ প্ৰতিনিধি বুলি বা পৰম ব্ৰহ্মৰ প্ৰতিনিধি বুলি জ্ঞান কৰা হয়। সেইকাৰণে গুৰু নিন্দাও নামৰ দ্ৰোহৰ ভিতৰত পৰে। এ হৰিৰ নামে কৰে অৰ্থবাদ, নামৰ মহিমা কৰে উচাদ। সিজন নামৰ দ্ৰোহী পৰম, নৰকে পচে নাহি তাৰ জন্ম। নামত বোলে কৰে পাপ বুদ্ধি, অষ্টাংগ যোগে নাহি তাৰ শুদ্ধি। যে হৰিৰ নামক লৈ যিয়ে তৰ্ক বিতৰ্ক কৰে, নামৰ মহিমাক যিয়ে নামানে বা উচ্ছেদ কৰে, সিজনো নামৰ দ্ৰোহী হৈ পৰে। আৰু নামৰ বলেৰে যিয়ে পাপ কাৰ্য কৰিম বুলি ভাবে, অন্যায় কাৰ্য কৰিম বুলি ভাবে, তেওঁ নামৰ দ্ৰোহী। আৰু অষ্টাংগ যোগেও তেওঁক শুদ্ধ কৰিব নোৱাৰে। যম নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰ ধাৰণা ধ্যান সমাধি, এই হ'ল অষ্টাংগ যোগ, আৰু ইয়াক ৰাজযোগ বুলি কোৱা হয়। ৰাজযোগ মানে হ'ল শ্ৰেষ্ঠ যোগ। এই অষ্টাংগ যোগেও তেওঁক পৰিশুদ্ধ কৰিব নোৱাৰে। এ নাম অপৰাধী সিও পৰম, ভুঞ্জিবে যাতনা অনেক জন্ম। ধৰ্ম হোম ব্ৰত তীৰ্থত স্নান, যতেক আছে মহাযজ্ঞ দান। আকে এৰে কৰে নামক হৰি, কতনো যাতনা ভুঞ্জিবে মৰি। নামৰ কীৰ্তন কৰন্তে আনে, আন মন কৰি নুশুনে কাণে। অধক যাই সিয় হৈ কলা, বাইবে কাণত তপত হলা। নাহিকে শ্ৰদ্ধা নপাতে কাণ, তাক জিত দেও নামক দান। নামৰ দ্ৰোহী নাহি তাত পৰে, ভুঞ্জাইবে যাতনা যম কিংকৰে। শুনিয়া নামৰ মহিমা নীতি, তথাপি নামত নকৰে প্ৰীতি।
নামৰ দ্ৰোহী সিও অহংকাৰী ভুঞ্জি বেক কাকে জিভা উভাৰি এহি দশ অপৰাধী নামৰ আমাত কৃপায়ে কহিলা হৰ পূৰ্বত সমস্ত মুনিৰ আগে তোমাত আৱে কৈলৈ অনুৰাগে নামৰ দ্ৰোহ নেৰে যিটো জানি পাপত পচে সিও মন্দ প্ৰাণী মাতৃক ক্ৰোধে তেজি যেন অন্ন দুখ মাত্ৰ পাৱে বালক গণ এৰিয়া অপৰাধ দেৱ ঋষি নামত যতন কৰা হৰিষি মাতৃৰ ওপৰত ক্ৰোধ কৰি বালকে যেনেকৈ অন্ন ত্যাগ কৰি মনত কষ্ট পায় ঠিক তেনেকৈ নামৰ প্ৰতি অৱহেলা কৰিও মানুহে মনত কষ্ট পায় তেনেকৈ পানীৰ কলহ এটা পবিত্ৰ পানীৰে ভৰ্তি হৈ থাকিলে তাত বেয়া পানী সোমাব নোৱাৰে তেনেদৰে আমাৰ মনটো অন্তৰাত্মা যদি হৰিৰ নামেৰে পূৰ্ণ হৈ থাকে তেতিয়া তাত অন্য পাপ চিন্তাই প্ৰৱেশ কৰিব নোৱাৰে এ নামেহে কৰিবে পৰম সিদ্ধি হৰিৰ নামে জগতৰ নিধি পুছিলা নাৰদ ঋষি দুনাই যাহাৰ ই জ্ঞান বৈৰাগ্য নাই সদায়ে মজি আছে বিষয়ত এৰাইবে নামৰ দ্ৰোহ কি মত এইবাৰ প্ৰশ্ন কৰিলে যে যিসকলে বিষয়বিলাকত মত্ত হৈ আছে তেওঁলোকে কেনেদৰে মুক্তি লাভ কৰিব বা নামৰ দ্ৰোহ কেনেদৰে এৰাব সনত কুমাৰে দিলা উত্তৰ নামৰ দ্ৰোহী যিটো পাপী নৰ সততে ফুৰে হৰি নাম গাই তেবে সে নামৰ দ্ৰোহ এৰাই স্বৰূপ শুনা ঋষি উদাসীন যিজন নাম অপৰাধহীন হৰিৰ তেবে একে নামে তৰে শুনে বা ভনে মনত স্মৰে এই নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ আৰু কীৰ্তনক শ্ৰেষ্ঠ স্থান দিয়া হৈছে সেইকাৰণে শংকৰ গুৰুৱে কৈছে যে তেওঁ যদি হৰিৰ নাম শুনে বা মনত স্মৰণ কৰে বা দ্ৰোহৰ পৰা মুক্তি লাভ কৰিব পাৰে কহিলা ৰহস্য মুটো শংকৰে আক যিটো নৰে কীৰ্তন কৰে মুকুতি পাৱে এৰে অপৰাধ কহিলো নাৰদ নাহিকে বাধ পৰম বান্ধৱ হৰিৰ নাম যিজনে আক লয়ে অবিশ্ৰাম তাৰ হাত কাৰ্য সাধিবে দেখা প্ৰতি প্ৰতি লোৱা হাতৰ লেখা যে নাম যদি অবিশ্ৰাম লৈ থাকে আমাৰ উশাহ নিশাহৰ লগতে যদি হৰিনাম লৈ থকা যায় তেতিয়াহ'লে তেওঁৰ 7টা মুখ্য পুণ্য কাৰ্য সাধিত হয় কি কি প্ৰথমে দহিবে পাতক চয় কৰাইবে মহাপুণ্য অভ্যুদয় প্ৰথমতে তেওঁৰ পাপবোৰ নাইকিয়া হ'ব ধৰে আৰু পুণ্যৰ উদয় হয় কৰাইবে বিষয়ত বীৰ কোটি কৃষ্ণত হইবে ক প্ৰেম ভকতি উপজাইবে আতি বৈষ্ণৱ জ্ঞান মায়াকো দহিয়া কৰে নিৰ্জান বিষয়বিলাকৰ প্ৰতি বৈৰাগ্য আহে
কৃষ্ণৰ প্ৰতি গভীৰ প্ৰেম ভক্তি জন্মে আৰু বৈষ্ণৱ জ্ঞান আহে, মায়াক দহে, অৰ্থাৎ অবিদ্যা আমাৰ অজ্ঞান অন্ধকাৰক হৰিনামৰ জপে নাইকিয়া কৰে। চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি, থৈবন্ত তেন্তে এৰে এক কৰি, তেবে সে নাম হৈবে উপশান্ত, কহিল পৰম তত্ত্ব একান্ত। সেই নাম চৈতন্যময় পূৰ্ণানন্দ হৰি যেনেকে চৈতন্যময়, নামো তেনেদৰে চৈতন্যময়, অৰ্থাৎ সেই চেতনাযুক্ত। নাম বিনে নাহি কলিত গতি, কলিৰ লোক হৈবে পাপমতি। অন্যত্ৰ ধৰ্মে নাহি অধিকাৰ, জানিবা কলিত নামে সে সাৰ। কলিত সদা নুশুমৰে হৰি, হেলাত মৰে আত্মঘাত কৰি। কৃষ্ণৰ কিংকৰে কহে শংকৰে, মনুষ্য জন্মক নপাই হেনথৰে। আকৌ ব্যৰ্থ কৰা কিনো অভাগী, মাণিকক বিকাশক লাগি। যে মনুষ্য জন্মৰ সমান ভাগ্যৱান পুণ্যৱান জন্ম আৰু নাই। আন জন্মত এনেকৈ হৰিনাম লোৱাৰ সুবিধা নাথাকে, মনুষ্য জন্মতহে থাকে। সেইকাৰণে মনুষ্য জন্মক বিফলে নিয়াটো উচিত নহয়। কেতিক্ষণে কিবা মিলে বিঘাত, তথাপি চেতন নাহি কে গাত। আজিকালি কিবা মিলে মৰণ, হৰিৰ নামত লৈও শৰণ। মানুহৰ জীৱনলৈ যিকোনো সময়তে মৃত্যু আহিব পাৰে। সেইকাৰণে যি মুহূৰ্তত আমি সময় পাওঁ সেই মুহূৰ্তৰ পৰাই হৰিনাম লোৱাটো উচিত, কাৰণ সেই হৰিনামেহে আমাৰ লগত যাব, বাকী সংসাৰৰ ধন সোণ লগত নাযায়। নকৰিবা নিন্দা মোক মহন্তে, আখিল শাস্ত্ৰ বাৰাণসী হন্তে। তাহাক চাহি নিবন্ধিল পদ, হৰি হৰি বুলি তৰায়া পদ। নমস্কাৰ আই বাপসকল, কীৰ্তন ঘোষাৰ নামাপৰাধ খণ্ডৰ ২য় অধ্যায় অৰ্থাৎ অন্তিম অধ্যায় ইমানতে সামৰণি পৰিল। সকলোকে পুনৰ নমস্কাৰ জনাই আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।